का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এখন গোপামত যিমানে বেমাৰ আজাৰ কমকৈ হ'ব, পামখন সিমানে বেছি লাভজনক হৈ থাকিব। আমাৰ ৰাজ্য অসমখন যেহেতু এখন বানাক্ৰান্ত ৰাজ্য, সেয়েহে ৰাজ্যখনৰ গৰু মহ পেলুৰ দ্বাৰা সঘনে আক্ৰান্ত হয়। গৰু মহ সাধাৰণতে যকৃত কৃমিৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়। ঘাঁহ আৰু খোৱা পানীৰ জৰিয়তে পশুধন যকৃত কৃমিৰ দ্বাৰা আক্ৰান্ত হয়। যকৃত কৃমিৰ দ্বাৰা আক্ৰান্ত হ'লে গৰুটোৱে চেৰেলিয়াই থাকিব, শুকাই খিনাই গৈ হাড়ডাল ওলাই পৰিব, গলবিচনি আৰু কোৱাৰীৰ তলত টুটুলা পৰিব, নেজ আৰু ঠেং আদি পনীয়া গোবৰেৰে লেতেৰা হৈ থাকিব। শামুকৰ দ্বাৰা এই ৰোগ বিয়পে। গতিকে শামুক ভৰি থকা ঘাঁহনিত যাতে গৰু ম'হ চৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। গৰু ম'হক দ পথাৰ আৰু পানী বন্ধ হোৱা ঠাইত চৰিব দিব নালাগে। দল ঘাঁহ ৰ'দত শুকুৱাইহে খুৱাব লাগে। অৱশ্যে নিয়মীয়াকৈ পেলুৰ দৰৱ খুৱাই গৰু ম'হক পেলুৰ পৰা ৰক্ষা কৰিব পাৰি। এই বিষয়ে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰণৱ ৰঞ্জন কলিতাই এনেদৰে কয়। এইখিনি সময়ত গৰম যিহেতু বহুত বাঢ়ে, আপোনাৰ মিল্ক প্ৰডাকশ্যন যিহেতু গাখীৰৰ যিটো উৎপাদন সেইটো অলপ কমিবই। লগতে যদি আমাৰ গ্ৰেজিঙত যায়, যোনবিলাক গৰু চৰিব যায়, তাহাঁতৰ পেলু যথেষ্ট বেছি হয়, বিশেষকৈ লিভাৰ ফ্লুক। এইখিনি সময়ত বাৰিষা সময়ত লিভাৰ ফ্লুক যথেষ্ট বাঢ়ে। তো তাৰে কাৰণে আপোনাৰ 6 মাহৰ মূৰত বা যদি কিবা আপুনি চিমটম দেখা পাইছে য'ত আপোনাৰ পায়খানাটো খুব ঢিলা হৈছে, ৰঙচুৱা হৈছে, কিবা বেলেগ ধৰণৰ ৰং হৈছে, তেনেহ'লে আপুনি সেইটো কোনোবা এজন ডক্টৰৰ লগত কনচাল্ট কৰি তেখেতৰ পৰা সমাধানখিনি বিচাৰিব পাৰে। লগতে আপোনাৰ এইখিনি সময়ত হিট ষ্ট্ৰ'ক যদিও গৰুৰ যথেষ্ট কম হয়, কিন্তু সিহঁতৰ গৰম বেছি হ'লে ইনডাইজেশ্যন খুব হয়, হজম শক্তি কমি যায়, হজম খুব কম হয়। এইখিনি সময়ত কিছুমান বজাৰত আজিকালি দৰৱ আহে, বিশেষকৈ ইলেক্ট্ৰলাইট আহে গৰুৰ কাৰণে, আৰু লগতে গৰমৰ কাৰণে সিহঁতে খাব নোখোজে কেতিয়াবা। তেতিয়া চিমটম অনুযায়ী যেতিয়া দানা পানী খাব কমাই দিব, ডক্টৰৰ লগত কনচাল্ট কৰি পেলাই আপুনি সেইখিনিৰ উপশম লৈ যেন। বিশেষকৈ বেমাৰ এইখিনি সময়ত আপোনাৰ গৰমৰ কাৰণে যথেষ্ট বাঢ়ি যায়, ইনফেকশ্যন যথেষ্ট বাঢ়ি যায়। যদি ক'ৰবাত ভৰিৰ বেমাৰ থাকে, এইখিনি সময়ত ফুট ৰট বুলি এটা বেমাৰ আছে, য'ত ভৰিৰ খুৰাটো ক্ষয় যাই পেলাই বিষ আৰম্ভ হয় আৰু গৰুজনী লেঙেৰাব ধৰে। বিশেষকৈ এইটো ষ্টল ফেট, যোনবিলাক আপোনাৰ অকল গোহালিত ৰাখি পেলাই খোৱা যায়, তাহাঁতৰ বেছি হয়। চৰা গৰুৰ যথেষ্ট কম হয়, সেইকাৰণে অলপ চৰিব পাৰিলে দিনটোৰ ভিতৰত এবাৰ গৰুবিলাকৰ বেমাৰ যথেষ্ট কমি থাকে। গৰমৰ কাৰণে এবৰ্চন হ'ব পাৰে, সেইকাৰণে ফাৰ্মত যাতে আপোনালোকে য'ত থাকে, যোনখিনিত ৰাখে, ফেনৰ ব্যৱস্থা আৰু বতাহৰ ব্যৱস্থা, লগতে গা ধোৱাৰ ব্যৱস্থা, এইখিনি কৰি ৰাখে যাতে গৰমটো কমাই ৰাখিব পাৰে তাহাঁতৰ। আমাৰ যদি যোনবিলাক ক্ৰছ ব্ৰিড, সিহঁতেতো অলপ টলাৰেট কৰিব পাৰে, আৰু আমাৰ লোকেল গাইবিলাকে টলাৰেট কৰে, কিন্তু পিয়'ৰ ব্ৰিড যদি আহে, জাৰ্চি বা হলষ্টিয়ান ফ্ৰিজিয়ান, তাহাঁতে টলাৰেট একেবাৰেই নকৰে গৰমটো, খুব বেমাৰত পৰে। সেইকাৰণে গৰমৰ কাৰণে বেমাৰখিনি হয় আৰু ইনফেকশ্যন যথেষ্ট বাঢ়ে এইখিনি সময়ত। যদি ক'ৰবাত গাটোত ঘাঁহ থাকে, মেগতে দোন খুব হয়, মাখিৰ পৰা কণী পাৰে, কণীৰ পৰা যোনটো পোক হয় যথেষ্ট বেছি বাঢ়ে। সেইটোৰ কাৰণে ঔষধ আছে, কিন্তু আপোনালোকে সেইটো ট্ৰিটমেণ্ট কৰিলে ভাল। ডেইলি ড্ৰেছিং কৰাটো যথেষ্ট দৰকাৰী, নুশুকোৱালৈকে, যাতে মাখি পৰিব নিদিয়ে। মেষ্টাইটিছ খুব বেছি হয় এইখিনি সময়ত, উহাৰৰ বেমাৰ খুব বেছি হয়। যিহেতু গাখীৰ খীৰাওঁতে যদি অলপমানো গাখীৰ ৰৈ যায়, ফাটোতে সময়ে নালাগে। এইখিনি গৰমৰ সময়ত যথেষ্ট সোনকালে ফাটি যায় গাখীৰটো। সেইকাৰণে গাখীৰটো যাতে খুব ভালকৈ খীৰায়, আৰু যদি পোৱালিৰ কাৰণে এৰিছে, পোৱালি খাই উঠাৰ পিছতো যাতে এবাৰ উহাৰটো চাই যে গাখীৰ ৰৈছে নেকি,
নহ'লে এবাৰ হ'লে সেইটো বস্তু ভাল কৰি উঠোতে বহুত সময় লাগে, লগতে উহাৰটো নষ্ট হোৱাৰো চান্স থাকে। মেষ্টাইচিছ বা উহাৰ ফুলা ৰোগে পশুপালকক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰে। গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই এই ৰোগৰ পৰা আঁতৰি থকাৰ প্ৰধান সমল। তদুপৰি উহাৰৰ গাখীৰ ৰৈ যোৱাকৈ কেতিয়াও খীৰাব নালাগে। এই বিষয়ে ডাক্তৰ প্ৰণৱ ৰঞ্জন কলিতাই এনেদৰে কয়। উহাৰ ফুলাটো কমাবৰ কাৰণে গোহালিত প্ৰথম কথা আপোনাৰ হাইজিন মানে চাফ চিকুণটো যথেষ্টভাৱে মেইনটেইন কৰিব লাগিব, বিশেষকৈ আপোনাৰ গাখীৰ খীৰোৱা সময়ত আৰু গাখীৰ খীৰাই উঠাৰ পিছত। লগতে গোহালিটো চাফ চিকুণকৈ ৰাখিব লগা হয়, যিহেতু এইখিনি হয় বৰষুণৰ বতৰ, সহজে শুকাই নাহে গোহালিবিলাক, মইশ্চাৰ বহুত বেছি থাকে। তো আপোনালোকে যিমান পাৰে গোবৰটো যাতে ৰৈ নাথাকে, গোবৰটো ওলাই গুচি যায়, নহ'লে যেতিয়া বহি যায় গাইজনী আৰু সেইখিনি সময়ত যদি বাটটো কিবা কাৰণত খোলা থাকে, বিশেষকৈ যোনটো গাখীৰ খীৰাই উঠাৰ পিছত যদি গাইজনী বহে আৰু গোবৰৰ ওপৰত বহে, তেতিয়াহ'লে মেষ্টাইটিছ হোৱাৰ চান্স যথেষ্ট বাঢ়ি যায়। আপুনি চাফ চিকুণ মেইনটেইন কৰিলেও, আপুনি চাফ চিকুণকৈ ৰাখিছে, কিন্তু তথাপিতো হোৱাৰ চান্স থাকে। সেইকাৰণে তলত যাতে গোবৰ নাথাকে, পাৰা যিমান পাৰি শুকাই থকাটো ভাল গোহালিটো। 2 নম্বৰতে হ'ল আপোনাৰ গাখীৰ খীৰোৱাৰ আগত চাফা কৰাটো, যিহেতু গোবৰ লাগি থাকে। আপুনি যেতিয়া উহাৰৰ পৰা গাখীৰটো টানিব, বাটটো খোল খাই যায়, আপোনাৰ হাতৰ পৰাই ইনফেকশ্যনটো ভিতৰত গুচি যাব পাৰে। সেইকাৰণে নিজৰ হাত ধোৱা আৰু উহাৰটো ধোৱাটো যথেষ্টই দৰকাৰী। যিকোনো এণ্টিছেপ্টিক চলিউশ্যন এটা, যেনেকৈ আপুনি অলপ পটাছ মিলাই পেলাই পানীত উহাৰটো ধুব পাৰে। গাখীৰ খীৰাই উঠাৰ পিছত যাতে গাইজনী লগালগ বহি নাযায়, যিহেতু গাখীৰ খীৰোৱাটো এটা কষ্টকৰ কাম। খীৰোৱাটো আৰু গাখীৰ দিয়াটো গাইজনীৰ কাৰণে অলপ কষ্ট হয়, তো তাহাঁতে ভাগৰ লাগে বহি যায়। তো সেইখিনি সময়ত যদি আপুনি কিবা অলপ ঘাঁহ দি পেলাই গাইজনীক এটলিষ্ট হাফ এন আৱাৰ, মোটামুটি যদি আধা ঘণ্টাও তাইক থিয় হৈ থাকে, তেতিয়া উহাৰ বাটটো বন্ধ হৈ যাব। তাৰপিছত বহিলে আপোনাৰ ভয় কৰিব লগা নাথাকে। সেইখিনি হ'ল আপোনাৰ মেডিচিন নোহোৱাকৈ আপুনি কেনেকৈ মেষ্টাইটিছ নোহোৱাকৈ গাইজনী ৰাখিব পাৰে। তাৰ পিছতো যদি হয়, আপুনি দেৰি নকৰিব সেইটোত, বোলে মই কিবা এটা কৰি পেলাই চাওঁ, ডাক্তৰৰ লগত লগালগ কনচাল্ট কৰিব, যাতে তেওঁ আপোনাক কিবা এটা উপশম দিব পাৰে। এইখিনি সময়ত যিহেতু বৰষুণৰ বতৰ, মই আগতেও কৈছোঁ যে লিভাৰ ফ্লুকৰ কাৰণে বহুত প্ৰব্লেম হয়। আৰু যেতিয়া আপোনাৰ বডিত পেলু থাকিব, গাইজনীৰ পেলু থাকিব, বেলেগ বেমাৰে সহজে আক্ৰমণ কৰে। কাৰণটো হ'ল ইমিউনিটিটো কমি যায়। এইটো সময়ত বছৰে 2 বাৰ পেলুৰ দৰৱ আৰু বছৰৰ যিখিনি কৰিব লগা ভেকচিন, সেইখিনি যাতে আপোনালোকে মেইনটেইন কৰে, তেতিয়া আপোনাৰ এই বেমাৰ যথেষ্টখিনি বেমাৰ কমি থাকে। গাইজনী গাখীৰ কমিব পাৰে, গৰমৰ কাৰণে অলপ গাখীৰ কমিব পাৰে, কিন্তু বেমাৰত নপৰে। এইবোৰৰ উপৰিও শেহতীয়াকৈ গৰুৰ লাম্পি স্কিন ডিজিজ নামৰ বাহকৰ দ্বাৰা সংক্ৰমিত ভাইৰাছজনিত ৰোগে দেখা দিছে। এই ৰোগত গৰু ম'হৰ জ্বৰ উঠে, গোটেই দেহৰ ছালত টেমুনাৰ সৃষ্টি হয়। এই ৰোগ হ'লে আক্ৰান্ত গৰু ম'হক গোহালিৰ পৰা আঁতৰত ৰাখিব লাগে। এই বিষয়ে ডাক্তৰ প্ৰণৱ ৰঞ্জন কলিতাই এনেদৰে কয়। চবকা ৰোধ কৰাৰ এটাই উপায়, সেইটো হ'ল ভেকচিনেশ্যন। আপুনি ভেকচিন দিবই লাগিব, তাত বাদে কোনো উপায় নাই। ভেকচিন দিয়া থাকিলে কিবা কাৰণত যদি আপোনাৰ গোহালিত FMD লাগেও, যথেষ্ট কমতে পাৰ হৈ যায়। লগতে যদি চবকা লাগে, আপুনি বহুতৰ ঘৰতে আপোনালোকে দেখিছেই চবকা লগা, তাৰপিছত গৰুজনী প্ৰেগনেণ্ট থাকিলে এবৰ্চন হয়, আৰু পিছত ৰিপিট ব্ৰিডাৰ হৈ যায়। ৰিপিট ব্ৰিডিং যথেষ্ট বেছি হয়, গাখীৰ একেবাৰে কমি যায়, ভৰিৰ ঘাঁহ সহজে নুশুকোৱা হয়। সেইকাৰণে এইখিনিৰ পৰা বহুত বেছি নহয়, বছৰত 2 বাৰ ভেকচিনেশ্যন, এইখিনি বস্তু কৰিলে আপোনাৰ FMDৰ পৰা বাচা যায়, যোনটো চবকা বুলি কোৱা হয়। লগতে চবকাৰ ভেকচিনটো দিয়াৰ সময়ত যাতে পেলুৰ দৰৱটো একেলগে দিয়ে, যিহেতু আগতে কৈছোঁ যে ইমিউনিটিটো ডাউন হৈ থাকে। যদি বডিৰ ক্ষমতাটো, গাইজনীৰ ক্ষমতাটো বঢ়াব লগা হয় শাৰীৰিকভাৱে, তেনেহ'লে দেহাত পেলু কম লাগিব। তো দেহত পেলু কম লাগিলে আপুনি পেলুৰ দৰৱটো খুৱাই ভেকচিনেশ্যনটো কৰাৰ ব্যৱস্থা কৰে যেন। এতিয়া আৰু নতুন নতুন বেমাৰ আহিয়ে আছে। লাম্পি স্কিন ডিজিজ বুলি এটা ডিজিজ আহিছে, য'ত আপোনাৰ বসন্তৰ নিচিনা গাত ওলাব, ফাটি যাব, সেইটো ঘাঁহ হৈ যাব। কিছুমানৰ ক্ষেত্ৰত এবৰ্চনো হয়, যদিও গাইজনী মাৰি নেপেলায় বহুত ক্ষেত্ৰত, কিন্তু আপোনাৰ চিন এটা ৰাখি থৈ যায়। কিছুমান এবৰ্ট কৰে, কিছুমানৰ গাত ঘাঁহ হৈ থাকে, যোনটো সহজে নুশুকায়, মেগত হৈ যায়, মাখিয়ে কণী পাৰে, তাৰপিছত আপোনাৰ মেগত হৈ যায়। পশুপালকসকল পশুধনৰ এই ৰোগসমূহৰ বিষয়ে সজাগ হোৱাটো অত্যন্ত প্ৰয়োজনীয়।
পশুধনৰ স্বাস্থ্য ৰক্ষা আৰু সুষম উৎপাদনৰ বাবে কেঁচা সেউজীয়া ঘাঁহ এক অন্যতম উপাদান। উন্নত জাতৰ এজনী গাইৰ বাবে দৈনিক 30 কিলোগ্ৰাম সেউজীয়া ঘাঁহ আৰু 6 কিলোগ্ৰাম শুকান ঘাঁহ বা খেৰৰ প্ৰয়োজন। কাৰণ ঘাঁহে পৰ্যাপ্ত পৰিমাণে খাদ্যপ্ৰাণ ক আৰু খনিজ পদাৰ্থ যোগান ধৰে। 5জনী ক্ষীৰতী গাই আৰু সিহঁতৰ পোৱালিবোৰৰ চাহিদা পূৰণৰ বাবে 2 বিঘা মাটিৰ ঘাঁহ খেতি যথেষ্ট। ইয়াৰে গোটেই বছৰটো ঘাঁহৰ চাহিদা পূৰাব পাৰি। উন্নত জাতৰ ঘাঁহৰ কেতবোৰ বহুবৰ্ষীয় আৰু কেতবোৰ ঋতুকালীন। উন্নত জাতৰ ঘাঁহ খেতিৰ বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ডাক্তৰ দীপাংক চৌধুৰীয়ে এনেদৰে কয়। ঘাঁহ সাধাৰণতে খেতি কৰা হয় আপোনাৰ ছিজনেলি কৰা হয়। যেনে ধৰি লওক এতিয়া বাৰিষাৰ সময়ত আমাৰ মেজ মাকৈ, তাৰপিছত ৰিনা ঘাঁহ আছে, তাৰপিছত পেনিচিটাম বুলি কয় এটা, টিঅ'চিণ্টি বুলি কয় ইংৰাজী, পেনিচিটাম ঘাঁহ এটা আছে, পেনিচিলেটাম। তাৰপিছত আপোনাৰ ৰাইচ বিন, সেইটো হাইলি প্ৰটিনাছ ঘাঁহ। এই ঘাঁহবোৰ আৰু কাউপি, বাৰ্চিম, লুচাৰ্ণ, এই ঘাঁহবোৰ সাধাৰণতে এই বাৰিষা কালিৰ দিনত কৰা হয়, কাৰণ তেতিয়া উৎপাদনো বহুত যথেষ্ট হয়, প্ৰায় 40 পৰা 80 কুইণ্টল পাৰ বিঘাত হয়। কিন্তু যিবোৰ ঘাঁহ আপুনি ধৰি লওক এতিয়া বাৰিষাত নহয় বোলে শুকান ড্ৰাই ছিজনত হয়, যেতিয়া ঠাণ্ডা দিন আহে, সেই সময়ত আমাৰ ঘাঁহৰ চাহিদাটো কমি যায়, ঘাঁহ সহজে পাবলৈ নাই। কিন্তু তাৰ মাজতো কিছুমান ভাল ঘাঁহ আছে, যেনেকৈ অ'টছ এবিধ ভাল ঘাঁহ, যিটো গুড কোৱালিটি বুলি কয়। সেই অ'টছৰ সেইটো আপোনাৰ অক্টোবৰ মাহত ছিটোৱা হয় গুটি, আৰু ফেব্ৰুৱাৰী মাৰ্চলৈকে অ'টছটো কেইবাটাও 3টামান কাটিং পোৱা যায়। সেইটো এটা আমাৰ ইয়াতে খুব চলে এই ঘাঁহটো, আৰু তাৰ কাৰণে খোৱালেও গাখীৰখিনি যথেষ্ট বাঢ়ে গৰুবোৰৰ। তাৰ উপৰিও কিছুমান গছ আছে, গছজাতীয় গছ, যেনেকৈ এতিয়া চুবাবুল বুলি এবিধ গছ আছে। সেই গছবোৰৰ পৰা আপোনাৰ গুটিও খুব ভাল, হাই প্ৰটিনাছ, আৰু পাতটো বৰ ভাল, ছাগলী গৰু দুয়োটাৰ কাৰণে উপযোগী। ইয়াৰ উপৰিও আমাৰ লোকেলি এভেইলেবল কিছুমান আম গছ, কঁঠাল গছৰ পাতবোৰক খুৱাব পৰা যায়। সেইটো যেতিয়া ছিজনেলি ঘাঁহ নাপায় তেতিয়া সেইবোৰো খুৱাব পৰা যায়। নেশ্যনেল লাইভষ্টক মিছনৰ পৰা প্ৰথমতে আমি ভাল জাতৰ কল্যাণীৰ পৰা আনি পেলাই গুটি দিছিলোঁ, উন্নত মানৰ গুটি, ৰাইচবিন গুটি দিছিলোঁ। তেওঁলোকে কৰিলে যোৱা ছিজনত। এতিয়া আৰু তাৰ পিছত তেওঁলোকে এতিয়া ৰিনা খেতি কৰি আছে, ৰিনা হৈ আছে আমাৰ ইয়াতে, আৰু অলপ তাৰ পৰা অলপ কিছু পইচা ইনভেষ্ট কৰি পেলাই তেওঁলোকে, কাৰণ ট্ৰেক্টৰত লাগে, ফাৰ্টিলাইজাৰ লাগে, সেইবোৰত খৰচ কৰি পেলাই তেওঁলোকে এতিয়া হাইব্ৰিড নেপিয়াৰ, যিটো এবাৰ মই কৈছিলোঁ, যিটো অলপ আগত কৈছিলোঁ যে এবাৰ লগালে কেইবাবছৰো আৰু দৰকাৰ নহয়, হৈয়ে থাকে গোটেইখিনি ছিজনত, ড্ৰাই ছিজন প্লাছ এনেকুৱা ছিজনতো পায়, ৰেইনি ছিজনতো হাইব্ৰিড, আমাৰ পিছফালে এই হাইব্ৰিড নেপিয়াৰ এইবোৰ তেওঁলোকে লগাইছে, আৰু তাৰ পৰা আমাৰ গৰুখিনি উন্নতি হৈছে। পশুপালকসকলে বেছিকৈ ঘাঁহ খেতি কৰিলে নাটনিৰ সময়লৈ ঘাঁহ সংৰক্ষণ কৰিও থ'ব পাৰে। ৰাষ্ট্ৰীয় পশুধন অভিযান অসমে উন্নত ঘাঁহ খেতি ৰোপণৰ আঁচনি গ্ৰহণ কৰিছে। এহাতে এই আঁচনিৰ অধীনত বিভাগীয় পামসমূহত উন্নত ঘাঁহ খেতি কৰাৰ গুৰুত্ব আৰোপ কৰা হৈছে। আনহাতে প্ৰগতিশীল পশুপালককো ঘাঁহ খেতিৰ বাবে অনুদান আগবঢ়োৱা হৈছে। এই বিষয়ে ডাক্তৰ দীপাংক চৌধুৰীয়ে এনেদৰে কয়। আমি নেশ্যনেল লাইভষ্টক মিছনৰ পৰা 19-20 চনত ফাইনেন্সিয়েল ইয়াৰত সেই আমি 5খন ডিষ্ট্ৰিক্টত আমি ঘাঁহ খেতিৰ কাৰণে এটা আঁচনি লৈছিলোঁ, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 90% ফাইনেন্স কৰে। সেই ঘাঁহবোৰ তাৰমানে এনেকুৱা, আমাৰ ডিপাৰ্টমেণ্টেল বহুত লেণ্ডছ আছে, ভেটেনেৰী ডিপাৰ্টমেণ্টৰে বহুতখিনি মাটি পৰি থকা মাটি আছে। সেই মাটিবোৰত ঘাঁহ খেতি কৰিবৰ কাৰণে আমি উন্নত বীজ দিছিলোঁ, ৰাইচ বিন দিছিলোঁ, আৰু অন্য বেলেগ বীজ দিয়া হৈছিল। 22 হেক্টৰ মাটি আমি খেতি কৰাইছোঁ ইতিমধ্যে, আৰু বহুতখিনি ফল পোৱা গৈছে। তাৰ উপৰি আমি এই যিকেইখন 5খন ডিষ্ট্ৰিক্টত, যিটো ক'লোঁ, কামৰূপ, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বৰপেটা, এইকেইখন ডিষ্ট্ৰিক্টত আমি 4,000 টকাকৈ পাৰ বেনিফিচিয়াৰী, তাৰমানে এবিঘা মাটিৰ কাৰণে 4,000 টকাকৈ নেশ্যনেল লাইভষ্টক মিছনৰ যোগেৰে আমি তেওঁলোকক পেৰিনিয়েল গ্ৰাছ, তাৰমানে এবাৰ লগালে সেই গ্ৰাছ হৈ থাকে, 6-7 বছৰলৈ পোৱা যায় উৎপাদন। সেই এনেকুৱা পেৰিনিয়েল গ্ৰাছ
যেনেকৈ নেপিয়াৰ বা গিনি গ্ৰাছৰ কাৰণে আমি তেওঁলোকক পইচা দিছিলোঁ সেই পইচাখিনি তেওঁলোকে বহুত মানুহে উপকৃত হৈছে বহুত জেগাত লগাইছে আৰু কৰি পেলাই এতিয়া তেওঁলোকে আমাৰ সেই হিচাপে যিবোৰ কৃষক আছে ডেইৰী ফাৰ্ম আছে তেওঁলোকৰ লাভৱান হৈছে এই আঁচনিয়ে উপকৃত কৰিছে ৰাজ্যৰ বহুতো পশুপালকক খানাপাৰাস্থিত চৰকাৰী পশুধন পামে গুৱাহাটীবাসীক কিছু পৰিমাণে বিশুদ্ধ আৰু স্বাস্থ্যসন্মত গাখীৰ যোগান ধৰি আহিছে ইয়াৰ উপৰিও আগ্ৰহী লোকে গোপাম এখন কেনে হোৱা উচিত সেই বিষয়ে এই পামখন চাই এক ধাৰণা কৰি ল'ব পাৰে চৰকাৰী পশুধন পামৰ পৰা জনসাধাৰণে পাব পৰা সুবিধাৰ বিষয়ে পৰিচালক ডাক্তৰ দিলীপ নাথে এনেদৰে কয় আমাৰ এই চৰকাৰী পশুধন পামে স্থানীয় যুৱকক আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰোঁ ইয়াত ঘাঁহৰ আমি শিপা অৰ্থাৎ ৰুট আমি ডিষ্ট্ৰিবিউট কৰোঁ সিহঁতে তেনেকৈ লাভজনক হয় তাৰোপৰি যিবিলাক এতিয়া ট্ৰেইনিঙৰ কাৰণে আমাক মৈত্ৰী আণ্ডাৰত যিখিনি ট্ৰেইনিং হয় সেইখিনি ট্ৰেইনিঙো ইয়াত দিয়া যায় ইয়াত লৈ আহি প্ৰেক্টিকেলি সিহঁতক দেখুওৱা যায় ফাৰ্ম পৰিচালনাৰ ক্ষেত্ৰত কি কেনেকৈ পৰিচালনা কৰে ইত্যাদি ইয়াতে কৰা যায় তাৰোপৰি আমাৰ ইয়াত যিখিনি গাখীৰ প্ৰডাকশ্যন হয় এই গাখীৰৰ দ্বাৰা আমাৰ স্থানীয় লোক বুলিয়েই নহয় আমাৰ দিছপুৰৰ বিষয়ালৈকে বা মিনিষ্টাৰ ইত্যাদিলৈকেও আমি ইয়াৰ পৰাই যোগান ধৰোঁ আৰু এই লোকেলিও গোটেই অঞ্চলৰ মানুহে ইয়াৰ পৰাই কুপন কাটি শাৰী পাতি হ'লেও গাখীৰটো লৈ যায় কাৰণ ইয়াত গাখীৰটো এটা কোৱালিটি গাখীৰ পায় বুলি এটা বিশ্বাস হৈ আহিছে মানুহৰ কাৰণ মানুহৰ সেইটো এইকাৰণে হৈছে যে ইয়াত গাখীৰখিনি আমি টেষ্টিং কৰোঁ বা ফেট আজি টেষ্ট কৰি দিয়া যায় গতিকে মানুহবিলাকে গাখীৰৰ ওপৰত এইটো এটা সিহঁতৰ বিশ্বাস জন্মিছে আমি খিৰোৱাৰ ক্ষেত্ৰত আমি পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱহাৰ কৰোঁ গাখীৰ খিৰোৱাৰ পদ্ধতিত হ'ল যে খিৰোৱাৰ আগতে গাইজনীৰ ওহাৰখন ভালকৈ ধুই লোৱা যায় ওহাৰখন যাতে ধুই লোৱা যায় যাতে তাত ইনফেকশ্যন গাখীৰত নাযায় ধুই লৈ গাখীৰ খিৰোৱা যায় আৰু সম্পূৰ্ণকৈ গাখীৰ খিৰাব লাগে যেতিয়া খিৰোৱা যায় কাৰণ গাখীৰ যদি আমি আধাতে খিৰাই দিওঁ গাইজনী বেমাৰ হ'ব পাৰে মেষ্টাইটিছ হ'ব পাৰে আৰু গাখীৰ খুব খৰকৈ খিৰাব লাগে গাখীৰ খিৰোৱা পদ্ধতিও আছে খৰকৈ খিৰালে গাখীৰটোৰ পৰিমাণটো বেছি পোৱা যায় যদি লাহে লাহে গাখীৰ খিৰোৱা যায় তেতিয়াহ'লে গাখীৰৰ পৰিমাণটো সিমান পোৱা নাযায় সেইকাৰণে আমাৰ যিখিনি খিৰোৱা মানুহ সেইখিনি অতি দক্ষ সিহঁতে গাখীৰ সুন্দৰভাৱে খিৰায় বৰ ধুনীয়াকৈ ওহাৰখন ধুই ভালকৈ মুচি তাৰপিছত খিৰোৱাই তাৰপিছত সেইখিনি গাখীৰখিনি আকৌ ষ্ট্ৰেইনাৰে চেকি গাখীৰখিনি আমি টাইম টু টাইম যিটো টেষ্ট কৰোঁ শিকি আমি যিটো আমাৰ চেল বুথলৈ লৈ যাওঁ আৰু তাত আমি গাখীৰখিনি ডিষ্ট্ৰিবিউট কৰোঁ অৰ্থাৎ বিক্ৰীটো মানে কেছ বিক্ৰী হোৱা নাযায় ইয়াত কুপন ভিত্তিত আগতীয়া কুপনৰ ব্যৱস্থা আছে সেইমতে মানুহবিলাকে গাখীৰখিনি ইয়াৰ পৰা লৈ যায় ৰাতিপুৱা আৰু গধূলি আমাৰ অতিৰিক্ত গাখীৰ উৎপাদন হ'লে আমি ইয়াত পনীৰ বনাওঁ ইয়াত আমাৰ ব্যৱস্থা আছে আমাৰ যিজন ডক্টৰ আছে তেখেতেও এই ক্ষেত্ৰত অভিজ্ঞ পনীৰ বনাই আমি ইয়াত পনীৰৰ বিক্ৰী যথেষ্ট ভাল আমি পনীৰ বিক্ৰীৰ কথা মানুহে সুধিয়েই থাকে কেতিয়া পনীৰ বনাব আমাৰ গাখীৰ অতিৰিক্ত হ'লে আমি পনীৰ বনাই দিওঁ আৰু কেতিয়াবা আমাৰ দৈও বনোৱা যায় যদি মানে ডিমাণ্ড বেছি হয় তেতিয়া দৈ বনোৱা গৈছিল এতিয়া কিন্তু দৈ বনোৱা যোৱা নাই কাৰণ দৈ বনাবলৈ আমাৰ বহুত ব্যৱস্থা লাগে দৈ পাত্ৰ কিনিব লাগে সেইকাৰণে আমি দৈ নবনাওঁ এতিয়া আমি অতিৰিক্ত হ'লে আমি পনীৰে বনাই দিওঁ এনেদৰে প্ৰতিখন চৰকাৰী পশুধন পামে জনসাধাৰণক উপকৃত কৰি আহিছে এইবাৰ লগ পাওঁ আহক ৰঙিয়া মহকুমাৰ অন্তৰ্গত 3 নম্বৰ টিটকুৰি গাঁৱৰ এগৰাকী প্ৰগতিশীল গাহৰি পালক কংকেশ্বৰ কুমাৰ মুছাহাৰী সেনাবাহিনীৰ প্ৰাক্তন জোৱান মুছাহাৰীয়ে 2019 চনত 12টা গাহৰিৰে আৰম্ভ কৰা পামখনত বৰ্তমান 50টাৰো অধিক গাহৰি আছে এই গাহৰি পামখন আপুনি কেতিয়া আৰম্ভ কৰিছিল 2019 চনৰ অক্টোবৰৰ পৰা শুৰু কৰিছিলোঁ প্ৰথমে আপুনি গাহৰি পাম খোলাৰ কথাটো মানে মনলৈ কেনেকৈ আহিল আপোনাৰ ৰিটায়াৰ হৈ অহাৰ পাছত মই আৰ্মিত আছিলোঁ আৰ্মিত ৰিটায়াৰ হৈ অহাৰ পাছত চালি জাৰি চাই কি কৰাটো ভাল হ'ব গাহৰি ফাৰ্ম কৰাটোৱে ভাল হ'ব বুলি ভাবি এইটো ষ্টাৰ্ট কৰি দিছোঁ আৰু এই ক্ষেত্ৰত আপুনি পশুপালন বিভাগৰ লগত যোগাযোগ কৰিছিল নেকি হয় কৰিছোঁ কেনেকৈ আগবাঢ়িলে আপুনি তাৰ পাছত মই NRCP ৰাণী তাত যোগাযোগ কৰি তাত ট্ৰেইনিং এটা লৈ তাৰপাছত ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ যি স্থানীয় যি পশু চিকিৎসালয় আছে বা পশু চিকিৎসা বিষয়া
আপোনাৰ অঞ্চলৰ তেওঁলোকৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছে আপুনি এই ক্ষেত্ৰত? খুব ভাল এটা ৰেছপন্স। যেতিয়াই যেনে ধৰণৰ হেল্প লাগে বা সমস্যা আহি পৰে তেতিয়াই তেওঁলোকৰ পৰা এটা ভাল ডাইৰেকশ্যন পাওঁ বা হেল্প পাওঁ, আহি যায় মাতিলে। আৰু প্ৰথম কেইটা গাহৰি আৰম্ভ কৰিছিল আৰু গাহৰিখিনি ক'ৰ পৰা আনিছিল আপুনি? মই প্ৰথমে 12টা গাহৰি লৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু আমাৰ এই সন্দিগড়ত এখন ফাৰ্ম আছে, মটংগা এগ্ৰ প্ৰডাক্টছ এনেকৈ প্ৰডিউচাৰ, তেওঁলোকৰ পৰা আনিছিলোঁ 8টা আৰু তেজপুৰৰ পৰা আনিছিলোঁ 4টা, এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। শ্ৰী মুছাহাৰীৰ অঞ্চলটোৰ বাবে হৈ পৰিছে আদৰ্শ। এখন গাহৰি পাম তেতিয়াহে লাভজনক হ'ব যেতিয়া পোৱালিবোৰে সঠিক যতন আৰু প্ৰতিপালন পাব। পোৱালিবোৰৰ পিয়ন এৰাৰ অৱস্থালৈ মৃত্যুৰ হাৰ ৰোধ কৰিব পাৰিলেহে পাম এখন লাভজনক হ'ব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।